অসমীয়া সংস্কৃতিত এটা পৰম্পৰা আছে, আমি সুদা হাতখন লৈ আত্মীয় কুটুম্বৰ গৃহলৈ, মিতিৰৰ গৃহলৈ আমি যাব নোৱাৰোঁ। তেতিয়া দামোদৰ বিপ্ৰই জানে তেওঁৰ ঘৰত একো নাই, তথাপিতো পত্নীক কৈছে, ব্ৰাহ্মণীৰ বাক্য শুনি বিপ্ৰই বুলিলা বাণী, ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি, অন্ন বস্ত্ৰ ভুঞ্জি নিৰ্যাতন, অন্ন বস্ত্ৰ ভুঞ্জি নিৰ্যাতন। স্বামীৰ বচন শুনি বামুণীয়ে দিলে আনি, খুজি মাগি দিলে যতনা, তাকে লৈ দামোদৰ অতি ৰং মনে দ্বাৰকান ঘৰে চলি যেতিয়া নিজৰ স্বামীয়ে ক'লে, সেই প্ৰিয়ে মই সুদা হাতখন লৈ কেনেকৈ যাম, কিবা আছে নেকি খুটকনে মুঠি চাউল চিৰা মোক তুমি দিয়া। পত্নীগৰাকীয়ে ভাবিলে তেওঁ দ্বাৰকালৈ যাব, কৃষ্ণৰ দৰ্শন পাব, তেওঁ মনত সন্তুষ্টি হ'ব লাগিব। প্ৰতিগৰাকী ধৰ্মপত্নীৰ প্ৰদামোদৰ পত্নী বোলে শুনা প্ৰাণ স্বামী, আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ, আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ, ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি, ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি, অন্ন বস্ত্ৰ ভুঞ্জি দামোদৰ পত্নীয়ে ক'লে, স্বামী তুমি কৃষ্ণৰ ওচৰলৈ যাত্ৰা কৰা, কৃষ্ণই নিশ্চয় আমাৰ এই দুৰ্দশা উৰ পেলাব, কৃষ্ণই আমাক পৰম কৃপা দৃষ্টি দিব, তুমি কৃষ্ণৰ ওচৰলৈ যাত্ৰা কৰা। তেতিয়া বিপ্ৰদামোদে পৰম আনন্দ পালে, হয় মই কৃষ্ণৰ ওচৰলৈ যাম। বিপ্ৰদামোদৰে পত্নীয়ে নোকোৱাৰ আগতো তেওঁ যাব পাৰিলেহেঁতেন, কিন্তু তেওঁ যাব নোৱাৰে, তেওঁ সাহস কৰিব নোৱাৰে। কিয়? আপোনালোকে জানে ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। ব্ৰহ্মাকে আদি কৰি ত্ৰিদশৰ দেৱতাসকল, মৰ্ত্যৰ মানৱসকল, পাতালৰ দানৱসকল সমস্তখিনি মায়াত আবদ্ধ হৈ আছে। দামোদৰ বিপ্ৰই কৃষ্ণৰ ওচৰলৈ যাম বুলি ভাবিবই নাই, কেইবাটা দিনো লাগিব, তেওঁ পৰিয়ালটি কোনে পোহপাল দিব।
বালক পোনাকেইটা কেইবাদিনো লঘু নাথাকে, তেওঁ যদি দ্বাৰকালৈ যায় এওঁলোকৰ অৱস্থা কি হ'ব? এই মায়াৰ যিটো জৰি, এই জৰি ছেদ কৰি বিপ্ৰদামোদৰ কৃষ্ণৰ ওচৰলৈ যাব পৰা নাই। যেতিয়া পত্নীয়ে ক'লে তুমি কৃষ্ণৰ ওচৰলৈ যোৱা, তেওঁ তেতিয়া সাহস পালে, মোৰ দ্বাৰকালৈ যাওঁতে যিকেইটা দিন লাগিব নিশ্চয় পত্নীয়ে ঘৰখনৰ দায়িত্ব ল'ব। কিন্তু সমস্যাৰে দেখা দিলে, সুদা হাতখন লৈ শৈশৱৰ অতি মৰমৰ বুকুৰ আমঠু সদৃশ বন্ধুজনৰ গৃহলৈ তেওঁ কেনেকৈ যাব? আমাৰ অসমীয়া সংস্কৃতিত এটা পৰম্পৰা আছে, আমি সুদা হাতখন লৈ আত্মীয় কুটুম্বৰ গৃহলৈ, মিতিৰৰ গৃহলৈ আমি যাব নোৱাৰোঁ। তেতিয়া দামোদৰ বিপ্ৰই জানে তেওঁৰ ঘৰত একো নাই, তথাপিতো পত্নীক কৈছে, ব্ৰাহ্মণীৰ বাক্য শুনি বিপ্ৰই বুলিলা বাণী, 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 মতে চলিবু সুদাহাতে, মতে চলিবু সুদাহাতে, আছে নদী চাউল চিৰা আনি মোৰ হাতে দি, নতু মই চলিবু কি মতে, নতু মই চলিবু কি মতে, বিপ্ৰদামোদৰ পত্নী বোলে গুণা প্ৰাণ স্বামী, আমি অতি দৰিদ্ৰ আমি অতি দৰিদ্ৰ ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি, অন্ন বস্ত্ৰ ভুঞ্জি নিৰ্যাতন, অন্ন বস্ত্ৰ ভুঞ্জি নিৰ্যাতন, স্বামীৰ বচন শুনি বামুণীয়ে দিলে আনি, খুজি মাগি দিলে যতনা, তাকে লৈ দামোদৰ অতি ৰং মনে দ্বাৰকান গৰে চলি যেতিয়া নিজৰ স্বামীয়ে ক'লে, সেই প্ৰিয়ে মই সুদা হাতখন লৈ কেনেকৈ যাম, কিবা আছে নেকি খুটকনে মুঠি চাউল চিৰা মোক তুমি দিয়া। পত্নীগৰাকীয়ে ভাবিলে তেওঁ দ্বাৰকালৈ যাব, কৃষ্ণৰ দৰ্শন পাব, তেওঁ মনত সন্তুষ্টি হ'ব লাগিব। প্ৰতিগৰাকী ধৰ্মপত্নীৰ আপোনাসকলৰ উদ্দেশ্য হ'ল নিজৰ স্বামীক সন্তুষ্ট কৰা। আপোনালোকে সকলোৱে বুকুত হাত দি ক'ব যে যেতিয়া স্বামীজনৰ ৰাতিপুৱা শুই উঠিয়ে যদি আপোনালোকে হাস্যমধুৰ যদি মুখখন দেখিবলৈ পায়, স্বামীগৰাকীয়ে পৃথিৱীৰ সুখ লাভ কৰে। বিপ্ৰদামোদৰ আখ্যানে আমাক এই কথা কৈছে যে যাত্ৰাকালত তেওঁ দ্বাৰকালৈ যাত্ৰা কৰিব, যাত্ৰাকালত যাতে স্বামীয়ে কোনো অসুবিধা নাপায়, তেওঁ চাউল চিৰাকেইটা ব্যৱস্থা কৰি দিছে, আৰু বাট লাখুটি যিকেইটা সামগ্ৰী, যি কেইপদ সম্পদৰ প্ৰয়োজন হ'ব সাধ্যানুসাৰে দৰিদ্ৰ ব্ৰাহ্মণীগৰাকীয়ে, বৃদ্ধ ব্ৰাহ্মণগৰাকীয়ে পত্নীয়ে আনি ব্যৱস্থা কৰি দিছে। ইয়াক মহাপুৰুষ গুৰুজনেও স্বীকাৰ কৰিছে। আপোনালোকে জানে, কানিৰ টোপুলি আনি দিলা বান্ধি, বামুণীয়ে দিলে যতন, দামোদৰ অতি ৰংগ মনে দ্বাৰকান গৰে চলি বিপ্ৰদামোদৰ দ্বাৰকালৈ যাত্ৰা কৰিলে। উদ্দেশ্য হ'ল দুটা। প্ৰথম উদ্দেশ্য জগতৰ ঈশ্বৰক নয়ন ভৰি চাব, ইয়াতকৈ আৰু নালাগে। আমি যদি কেতিয়াবা ভগৱানক দেখিবলৈ পাম, দেখাৰ লগে লগে মৃত্যু হ'লেও মুক্তি লাভ কৰিম। কোনোবা এজন ভকতে ভগৱন্তৰ দৰ্শন পাব, তাতকৈ জানো জীৱনত আনন্দ আছে? নাই, পৰম আনন্দ। আৰু তেওঁৰ সৌভাগ্য কৃষ্ণৰ লগত তেওঁ বাৰ্তালাপ কৰিব। বহুদিনৰ মূৰত কৃষ্ণ জগতৰ ঈশ্বৰক তেওঁ লগ পাব, প্ৰভুক খা খবৰ সুধিব, প্ৰভু মই এনেধৰণে আছোঁ, আপুনি ভালে আছে, প্ৰভুক সেৱা কৰিব, ভগৱন্তৰ লগত বাৰ্তালাপ কৰিব, সেয়াও তেওঁ পৰম আনন্দ। তাতোতকৈ সৌভাগ্য কৃষ্ণক তেওঁ স্পৰ্শ কৰিব, সুবিধা পালে কৃষ্ণক চুই চাব। ভকতে যদি ভগৱন্তক স্পৰ্শ কৰিবলৈ পায়, ভৰিত তেওঁ ভক্তিৰ চুম্বন দিব। ভক্তিত গদগদ হৈ দামোদৰ বিপ্ৰই নিজৰ জীৱনটো সাৰ্থক কৰিবলৈ সুবিধা পাইছে, আকৌ কৃষ্ণ দৰ্শন পাব, দ্বাৰকালৈ আহিছে। উদ্দেশ্য প্ৰথম। উদ্দেশ্য দ্বিতীয়, ব্ৰহ্মা আদি কৰি জীৱজাত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। আমাক জীৱবিলাকক মায়াৰ এডাল জৰিয়ে আমাক মেৰিয়াই মেৰিয়াই ধৰে। ব্ৰহ্মাই পৃথিৱীখন সৃষ্টি কৰিছে, জীৱকুলক সৃষ্টি কৰিও তেওঁ মায়া ছেদ কৰিব পৰা নাই। দামোদৰ বিপ্ৰও এখন সংসাৰ আছে,
অৰ্থ সম্পত্তি অন্ন বস্ত্ৰ বাসস্থানে তেওঁক পংগু কৰিছে, এই কথা প্ৰভুৰ আগত তেওঁ অৱগত কৰিব। হে প্ৰভু, অন্ন বস্ত্ৰ বাসস্থানে মোক প্ৰত্যাহ্বান স্বৰূপে থিয় দিছে, মোৰ পত্নীয়ে তোমাৰ ওচৰলৈ অন্ন বস্ত্ৰৰ পৰা এই সংকটৰ পৰা উদ্ধাৰ হোৱাৰ পৰামৰ্শ দি তোমাৰ ওচৰলৈ পঠিয়াইছে, তুমি মোক কৃপা বৰ্ষণ কৰা। উদ্দেশ্য দুটা, দামোদৰ বিপ্ৰ দ্বাৰকালৈ যাত্ৰা কৰিলে। অহে বিপ্ৰজাই দ্বাৰ কান গৰে, হে বিপ্ৰজাই দ্বাৰ কান গৰে। বিপ্ৰদামোদৰ কৃষ্ণৰ গৃহ আহি পালেহি। এতিয়া এইজন বিপ্ৰদামোদৰ, হে ৰাম এহিমতে বিপ্ৰদেৱে কৰিল গমন, পথত চিন্তিলে বিপ্ৰে কৃষ্ণৰ চৰণ। এই ভগৱন্তৰ চৰণ চিন্তা কৰি দামোদৰ বিপ্ৰ দ্বাৰকালৈ আহি আছে। আহি দামোদৰ বিপ্ৰ মুখ্য স্থানত আহি উপস্থিত হ'ল দ্বাৰত। কোনফালে যাব, জগতৰ ঈশ্বৰ বা ক'ত আছে? তেওঁৰ একো নাই, সেইকাৰণে তেওঁ কৃষ্ণক মনত পেলাইছে, কৃষ্ণক তেওঁ পাহৰিব পৰা নাই। কিন্তু কৃষ্ণৰতো সকলোখিনি আছে, কৃষ্ণনো তেওঁ কিয় মনত পেলাব? এই সংশয় হৈছে তেওঁ। ভগৱানৰ ওচৰলৈ আহিছোঁ হয়, সখীৰ ওচৰলৈ আহিছোঁ হয়, সখী বুলি মই চিনাকি দিম, মোৰ চিনাকি জানো তেওঁ মনত ৰাখিব? মোক জানো তেওঁ গুৰুত্ব দিব? অন্তৰ্যামী হৰি পাছে সকলো জানিলা, বান্ধৱ আহিছে বুলি আগুৱাই আহিলা। মহাপ্ৰভুৱে জানিলে যে তেওঁক বিচাৰি তেওঁ একান্ত অংশ তেওঁৰ ওচৰলৈ আহিলে। আমি ভাবি লৈছোঁ এজন দামোদৰ বিপ্ৰ। উঠক, এজন বৃদ্ধ ব্ৰাহ্মণ আহি দ্বাৰকা নগৰৰ মুখ্য দ্বাৰত আহি উপস্থিত হ'ল। কৃষ্ণ